Hi everyone, good morning. আজি ভিডিওটো একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু আজিকালি জানেনে 6টা বজাতো বহুত বেছি পোহৰ হৈ যায়। গৰম দিন আহিছে যে এই কাৰণে। আৰু বাহিৰত গৈ ওলাই দেখিলো আজি দেখোন বতৰটো ডাৱৰীয়া। এই যোৱা দিনমান অলপমান বতৰটো ভাল হৈছিলেহে ৰ'দ ওলাইছিলেহে আকৌ দেখোন ডাৱৰীয়া দেখিছেনে বৰষুণো যেন আহিব হেতু মানে শিওৰ গম পোৱা গৈছে। আৰু এইফালে মই পাহিৰ টিফিনৰ কাৰণে পানী গৰম কৰিলো আৰু তাতে পাস্তা বইল হ'বলৈ দি দিলো অলপমান নিমখৰ হৈতে। আৰু এয়া মই কালি যিখিনি বাচন ধুই ৰাখি থৈছিলো সেই বাচনখিনিও সিজেল কৰি লৈছো। আৰু বহুত দিনৰ পাছত আপোনালোকৰ কাৰণে এটা ডেইলি ব্লগ লৈ আহিছো। বহুত দিন আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'বোৰ চালে আৰু বহুত বেছি মৰমো দিলে মোক। ময়ো চাগে বহু আমনি কৰিলো আপোনালোকক মোৰ ভিডিঅ'বোৰ জৰিয়তে। আজিৰ পৰা আকৌ নতুন এটা ডেইলি ব্লগৰ ৰুটিন আৰম্ভ কৰিছো। আশা কৰিছো আপোনালোকে আগৰ দৰে মৰম দি যাব। আৰু ইমান দিন কিয় ডেইলি ব্লগ কৰা নাছিলো আৰু সকলোখিনি কথা কম মই ভিডিঅ'টো শেষলৈ। আৰু এইফালে মোৰ পাস্তাখিনি দেখিছে অলমোস্ট বইল হৈ গৈছে। তাতে মই এডাল সসেজ আৰু এডাল গাজৰ এনেদৰে গোল গোলকৈ কাটি তাতে বইল হ'বলৈ দি দিলো। আৰু আনটো সাইডে কেৰাহীখনত অলপমান তেল মই গৰম কৰি তাতে এটা পিয়াজ ভাজি ললো। তাৰ পাছতে এটা বিলাহী দিলো। এতিয়া বিলাহীটো দিয়াৰ পাছতে ইয়াত মই দিম জোখমতে নিমখ, অলপমান হালধি আৰু অলপমান মছলা। এই সকলোখিনি ধুনীয়াকৈ সিজাই লোৱাৰ পাছত মই বাকি পাস্তাখিনি দিম। আৰু আজি পাহিৰ ফ্ৰুটৰ কাৰণে মই এয়া আম এটা কাটি আছো। এইটো আমাৰ ইণ্ডিয়ান আম নহয়, আমাৰ ওচৰত যিখন ইয়াৰ মানে লোকেল দোকান আছে সেই তাৰ পৰাই মই এইটো পাই লৈ আহিছিলো। ইণ্ডিয়ান দোকানৰ পৰা আনিবলৈ যাব লাগিব এদিন, কাৰণ এতিয়া আমৰ সিজন, আম সিজনৰ বস্তু সিজনতে খাব লাগে নে কি কয়। আৰু এইটো চাগে ইয়াৰ লোকেলে হ'ব নেকি, নহলে ওচৰৰ বেলেগ কান্ট্ৰিৰ পৰা আহা। এয়া এনেদৰে সৰু সৰুকৈ মই অলপমান কাটি পাহি টিফিনত দিলো। এখন সৰু চামুচ দিলো, ফৰ্ক দিলো আৰু ড্ৰাই ফ্ৰুট ৰেডি। আৰু আনফালে যেতিয়া মোৰ পিয়াজখিনি হৈ গ'ল তাতে মই বইল যে কৰিছিলো পাস্তা লগতে সসেজ আৰু গাজৰ সেই সকলোখিনি ইয়াতে দি দিলো। আৰু লগতে দিলো মই 2 চামুচ অলৰেডি এইটো ৰেডিমেড এনেকুৱা পাস্তা মছলা কিনিব পায়, পেস্টো পাস্তা মছলা বুলি কয়, মানে পেষ্ট সেয়া তাৰ 2 চামুচ দিলো। আৰু আজি আমাৰ ইজি পিজি পাস্তা টিফিন ৰেডি হৈ গ'ল। আৰু তাৰ পাছতে পাহি উঠিলে তাইকো ব্ৰেকফাষ্ট দিলো খাবলৈ, তাইক ৰেডি কৰি দিলো। আৰু এয়া পাহিৰ ব্ৰেকটো মই বান্ধি আছো। টিফিনখিনি ভৰাই দিলো দুইটা, এটা লাঞ্চৰ কাৰণে আৰু এটা স্নেক্সৰ কাৰণে ফ্ৰুট। আৰু তাইৰ কিতাপখিনিও এবাৰ চেক কৰি লৈছো। তাই বাৰু চাই চিতিয়ে ভৰাই হলেও মই এবাৰ সময় পালে চেকটো কৰি দিওঁ যে সকলোখিনি সোমালে নে নাই। এয়া লগতে দি দিলো এটা পানী বটল। এতিয়া 8টা বাজিলে আৰু আমি গৈ আছো স্কুলত। আজি আকৌ বতৰটো ঠাণ্ডা কৰিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে। কালিলৈকেতো ভালেই আছিলে বাৰু বতৰটো। পাহিক স্কুলত থৈ আহি ঘৰ পালোহি। তাৰপিছতহে মই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছো। পাহিক থৈ অহাৰ পিছতহে মানে মই একদম শান্তিত বহি লৈ ব্ৰেকফাষ্টটো কৰোঁ। আৰু এয়া একাপ কফি ৰেডি কৰি লৈছো আৰু লগতে টিফিনত বনাইছিলো পাস্তা, সেই তাৰ অলপমান। এয়াই মোৰ আজিৰ ব্ৰেকফাষ্ট। ব্ৰেকফাষ্টৰ পাছতে তাৰপিছত মই য়োগা কৰিলোঁ আৰু তাৰ পাছতে ঘৰটো অলপ সাৰিলোঁ, চাফা কৰিলোঁ। আৰু আচলতে য়োগাটো মই ৰেগুলাৰ কৰিব লগা হয়, কাৰণ এইটো ডক্টৰে এডভাইচ কৰিছিলে মোৰ, নহ'লে মোৰ আকৌ বোলে বিষ হোৱাৰ চান্সেছ আছে। সেইকাৰণে মই যিমান পাৰোঁ ডেইলি অলপমান হ'লেও নিজকে সময় দিবলৈ ট্ৰাই কৰি থাকোঁ। আৰু তাৰ পিছতে গা পা ধুই এতিয়া মই আহিলোঁ ভগৱানৰ আগত ধূপ জ্বলাবৰ কাৰণে। আজিৰ পৰা প্ৰায় 1 মাহ জানেনে আমি অকলে আছিলোঁ। অকলে মানে মই আৰু পাহিয়ে অকলে আছিলোঁ ইয়াতে, কাৰণ হাজবেণ্ড যাব লগা হৈছিল এটা বহু বিশেষ এৰাব নোৱাৰা কামৰ কাৰণে অসমলৈ। আৰু প্ৰায় 1 মাহ আমি কিদৰে থাকিলোঁ আমিহে জানো, কাৰণ মোৰ প্ৰব্লেমটো হৈছিলে বহুত, কিন্তু মই তেওঁক কোনোদিনে কোৱা নাছিলোঁ যে মোৰ প্ৰব্লেম হৈছে বুলি, কাৰণ মই যদি কওঁ তেনেহ'লে তেওঁ কামবোৰ সম্পূৰ্ণ নহ'ব। আৰু সেইকাৰণে মই যিমান পাৰোঁ নিজকে চম্ভালিবলৈ আৰু লগতে পাহিকো চম্ভালিবলৈ ট্ৰাই কৰি আছিলোঁ। আৰু সেইকাৰণে আচলতে মোৰ ইমান বেছি মই কাম কৰিব নোৱাৰোঁ, আপোনালোকে জানেই, কাৰণ মোৰ অলপমান অসুবিধা হৈ আছে। আৰু সেইকাৰণে মই ডেইলি ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। যিমান পাৰিছিলোঁ মানে অকল, কাৰণ খোৱাটোতো আমি খাবই লাগিব, সেইকাৰণে সেই খোৱাৰ ভিডিঅ'হে আপোনালোকৰ কাৰণে শ্বুট কৰি দি আছিলোঁ। আৰু
আজি অলপমান সেইকাৰণে ভাল লাগি আছে কাৰণ তেওঁ অসমৰ পৰা আহিব এতিয়া ঘূৰি পাবহি তেওঁ আৰু দুদিনমান পাছতে সেইকাৰণে আৰু দেখিলে আজি মই অলপমান ঘৰ দুৱাৰ চাফা কৰিলোঁ আৰু যিখিনি ফুল আছিলে ফুলখিনি গোটেই খিৰিকীৰ আগত ৰাখি থৈ দিলোঁ ঠাণ্ডা দিনত আচলতে হিটাৰটো চলোৱা হয় তাৰ পৰা গৰম বতাহ ওলায় কাৰণে তাত ফুলবোৰ থলে মৰি যায় কিন্তু গৰম দিনত এনেকুৱা প্ৰব্লেম নহয় যে সেইকাৰণে এতিয়া মই আকৌ সেই ফুলৰ টাববোৰ নি খিৰিকীখনৰ ওচৰত থৈ ধুনীয়াকৈ সজাই দিলোঁ ইমান দিনে আচলতে মই বহু কামেই কৰাই নাছিলোঁ যিখিনি একেবাৰে দৰকাৰী নকৰিলে নহয় সেই কামখিনি কৰিছিলোঁ কাৰণ যদি কেনেবাকৈ কিবা কৰোঁতে মোৰ গা যদি বেয়া হৈ যায় তেনেহ'লে বহু বেছি দিগদাৰ হৈ যাব পাহিৰ লগত সেইকাৰণে মই বহুখিনি কাম বাদেই দিছিলোঁ ক'ব গ'লে আৰু এইবোৰ বাদ দিয়ক এতিয়া আহক লাঞ্চটো ৰেডি কৰি লওঁ দিনৰ সাজত আজি মই এয়া দেখিছে 3টা দাইল মিক্স কৰি লৈছোঁ মোৰ এনেকৈ দাইল মিক্স কৰি খাই বহু বেছি ভাল লাগে আৰু ভাজি বনাইছোঁ আলু আৰু বেঙেনা এনেদৰে শুকান ভাজি এখন বহু বেছি স্পেচিয়েলটো একো নহয় ৰেচিপি বুলিবলৈ একো নাই সেইকাৰণে আপোনালোকক কোৱা নাই কি কেনেকৈ কৰিছোঁ অলপমান মাত্ৰ মছলা দিছোঁ নিমখ হালধি আলু আৰু বেঙেনা এখন শুকান ভাজি আৰু আনফালে এয়া মই পিঁয়াজ আৰু বিলাহীৰে ভাজি ৰাখিলোঁ তাৰপিছতে যিখিনি বইল কৰি ৰাখিছিলোঁ দাইল সেই দাইলখিনি ইয়াতে দি দিলোঁ আৰু আজি আমাৰ এয়া চিম্পল লাঞ্চ ৰেডি হৈ গ'ল আৰু তাৰপাছতে পাহিকো আনিলোগৈ স্কুলৰ পৰা অহাৰ পাছত বৰষুণ হ'বলৈ আৰম্ভ কৰিলে বাহিৰত তাৰপিছত এয়া দেখিলে পাহিক আহি মই ভাত পানী দিলোঁ তাই খালে অলপমান খেলিলে তাৰপাছত আবেলি এতিয়া অলপমান তাই পঢ়াব আৰম্ভ কৰিছোঁ কাৰণ তাইৰো পৰীক্ষা প্ৰায় পাইছেহি অহা সপ্তাহৰ পৰা তাইৰ পৰীক্ষা আৰম্ভ হ'ব সেইকাৰণে বোলো অলপ ডেইলি এঘণ্টামান হ'লেও পঢ়া আৰু মই এনেও ট্ৰাই কৰি থাকোঁ যে ডেইলি এঘণ্টা তাই যদি পঢ়াক সময় দিব পাৰে নিজৰ কাৰণে কৰিব পাৰে নিজৰ কামবোৰ সময়ত সেইবোৰ তাই সেইকাৰণে মই এতিয়া সৰুৰ পৰা শিকাই গৈ আছোঁ আজি ৰাতিৰ সাজত বনাওঁ বুলি ভাবিছোঁ এয়া অলপমান শুকান মাছ এনেদৰে শুকান মাছ আমি বহুদিনৰ আগতে এটা বাংলাদেশী ষ্ট'ৰত পাই লৈ আহিছিলোঁ আৰু তাৰপিছত ইয়াতে মই এনেকৈ সৰুকৈ কাটি গৰম পানীত অলপ দেৰি তিয়াই থৈ দিলোঁ আৰু এইফালে অলপমান সৰিয়হ বগা আৰু ক'লা দুয়োটা মিক্স কৰি এঘণ্টামানৰ কাৰণে মই পানীত তিয়াই থৈ দিলোঁ আৰু তাৰপাছতে এঘণ্টাৰ পাছত সেয়া পাহিক যে বহালোঁ তাৰপিছতে আহি মই এয়া দেখিলে সৰিয়হখিনি ব্লেণ্ডাৰ জাৰটোত ভৰাই দিছোঁ আৰু লগতে দিম মই এতিয়া অলপমান এনেদৰে কাটি থোৱা আদা আৰু ৰচুন এই সকলোখিনি একেলগতে মই এটা পেষ্ট বনাই ল'ম আৰু আনফালে চাওক আমাৰ শুকান মাছখিনি যে মই গৰম পানী তিয়াই থৈছিলোঁ তাৰপাছতে কোমল হৈ গ'ল অলপমান আৰু এনেদৰে মোহাৰি দিওঁতে ওপৰৰ যিখিনি তাহাঁতৰ ছাল লাগি থাকে বাকলি লাগি থাকে সেই সকলোখিনি এৰি গৈছে এতিয়া মই গোটেইখিনি এনেদৰে হাতেৰে মোহাৰি এৰুৱাই ৰেডি কৰি ল'ম আনফালে কেৰাহী পাতি মই তাতে অলপমান মিঠাতেল গৰম কৰি ল'লোঁ এইবোৰ বস্তু মিঠাতেলত বনালে বেছি ভাল লাগে আৰু তাৰপাছতে ইয়াতে অলপমান আলু এনেদৰে কাটি ডাঙৰকৈ মই ফ্ৰাই কৰি ল'ম অলপমান নিমখ আৰু হালধিৰ সৈতে অলপ সময়ৰ পাছতে এয়া চাওক আমাৰ আলুখিনি প্ৰায় আধা ভজা হৈ গৈছে ৰঙা এটা ভাৱ আহিছে এতিয়া মই এইখিনি উলিয়াই ল'ম আৰু সেই অলপমান যে তেল বাকী থাকিলে সেই তেলখিনিতে মই এয়া ধুই চাফা কৰি ৰখা মোৰ যিখিনি মাছ আছিলে যে সেইখিনি অলপমান নিমখৰ সৈতে ভাজি ল'ম এয়া দেখিলে অলপ দেৰি পাছতে প্ৰায় বহু বেছি ভাজিব নালাগে 2 মিনিটমান ভাজিলেই হ'ব আৰু তাৰপাছতে এইখিনি মই এতিয়া উলিয়াই ল'ম কাৰণ আকৌ পাছত সিজাবই লাগিব গ্ৰেভিৰ সৈতে তাৰপাছতে আকৌ কেৰাহীখনত মই অলপমান তেল গৰম কৰিলোঁ আৰু তাতে মই দিম এতিয়া এটা পিঁয়াজ কাটি ৰখা অলপ সময়ৰ পাছত যেতিয়া আমাৰ পিঁয়াজখিনি সম্পূৰ্ণ ভজা হৈ গৈছে তাতে মই মোৰ সৰু সাইজৰ বিলাহী আছিলে কাৰণে মই দুটা এনেদৰে ডাঙৰকৈ কাটি ইয়াতে দি দিলোঁ আৰু তাৰপিছতে দিলোঁ জোখমতে নিমখ অলপমান আৰু হালধি অলপমান সকলোখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু ঢাকনখন বন্ধ কৰি মই বিলাহীখিনি একেবাৰে গলি যোৱালৈকে সিজাই ল'ম আৰু এয়া চাওক অলপ দেৰি পাছতে আমাৰ বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল এতিয়া মই ইয়াতে দি দিম আগতে যে পেষ্ট কৰি ৰাখিছিলোঁ সৰিয়হ আৰু ৰচুন আৰু আদা সেই সকলোখিনি আৰু লগতে এই যিটো মিক্সিৰ জাৰটো আছিলে তাতে অলপমান প্ৰায় আধা কাপৰ মান জোখৰ পানী মই ধুনীয়াকৈ সানি মিক্স কৰি ইয়াতে দি দিলোঁ আৰু পাছত পানী আৰু অলপমান দিব লাগিব কাৰণ যেহেতু মাছৰ লগত মই গ্ৰেভি বনাব লৈছোঁ আৰু ইয়াত দেখিলে কম গেছতে এইখিনি গোটেইখিনি মই অলপ দেৰিৰ কাৰণে উতলাই ল'লোঁ আৰু সিজাই ল'লোঁ তাৰ পাছতে ইয়াতে মই দি দিলোঁ আগতে যে মই ফ্ৰাই কৰি ৰাখিছিলোঁ
মাছ শুকান মাছখিনি আৰু আলুখিনি এই সকলোখিনি ইয়াতে দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি দিম আৰু এতিয়া দেখিছেনে বহুত বেছি ডাঠ হৈছে আপোনালোকে যদি বহুত গ্ৰেভি কৰিব নিবিচাৰে তেন্তে এনেকুৱাকৈ ৰাখিব পাৰে কিন্তু সৰিয়হটো সিজি যাব যেতিয়া তেতিয়া আৰু ই অলপ ফুলিব সেইকাৰণে মই আৰু অলপমান পানী ইয়াতে এড কৰি দিলোঁ ঢাকনখন বন্ধ কৰি এনেদৰে অলপ সময় কম গেছতে সিজাই থাকিম আৰু তাৰ পিছতে আমাৰ এয়া শুকান মাছৰ লগত সৰিয়হৰ চৰচৰি ৰেডি হৈ গ'ল আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ আচলতে মই ক'ব গ'লে শুকান মাছ এনেকৈ কাৰণ আমি আগতেতো শুকান মাছ বেঙেনাৰ লগত নহ'লে ডাইৰেক্ট ফ্ৰাই কৰি সেনেকৈ খোৱা হয় আমাৰ অসমত আজিহে মই এনেদৰে সৰিয়হৰ লগত চৰচৰি বনাই খাইছোঁ আৰু খাবলৈও ভাল লাগিলে সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকক দি দিওঁ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো ক'বলৈ নাপাহৰিব তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই